বৰখালাত আজিৰে পৰা আৰম্ভ ৩৬তম বৰ্ষৰ দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতা। প্ৰয়াত প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া সৰণী চলন্ত ট্ৰফী প্ৰাইজমানি প্ৰতিযোগিতা শুভ উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়াই। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম বৰিগক ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অসম ফুটবল আৰু নলবাৰী জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ উদ্যোগত ৩৬তম বৰ্ষৰ দ্বিতীয় বাৰ্ষিক প্ৰয়াত প্ৰবীণ শইকীয়া আৰু পুষ্পলতা শইকীয়া সৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। আজিৰ উদ্বোধনী খেলখন শুভ উদ্বোধন কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। প্ৰয়াত পিতৃ মাতৃ প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া সৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰি সাংসদগৰাকীয়ে কয়, খেলে মানুহৰ মন মগজু সুস্থ কৰে, খেলে সমন্বয় আনে। বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবে জন্মলগ্নৰে পৰা খেলুৱৈ সৃষ্টিত যথেষ্ট অৰিহণা যোগাই আহিছে। উক্ত ক্লাবৰ দ্বাৰা আয়োজিত মোৰ আদিগুৰু পিতৃ মাতৃৰ শৰণত অনুষ্ঠিত ফুটবল খেল উদ্বোধন কৰিব পাই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। উক্ত ক্লাবে আগৰ দিনবোৰতো যথেষ্ট শুভ ফলাফলে অঞ্চলবাসীক গৌৰৱান্বিত কৰিব। খেল উদ্বোধনৰ পূৰ্বে পতাকা উত্তোলন কৰে ক্লাবৰ কাৰ্যকৰী সভাপতি দীনেশ চন্দ্ৰ দাসে আৰু স্মৃতি তৰ্পণ কৰে অৱসৰী শিক্ষক হৰিদেৱ ভট্টাচাৰ্য, ক্লাবৰ প্ৰাক্তন সভাপতি ডাক্তৰ অৰুণ চন্দ্ৰ শৰ্মা আৰু সাংসদৰ জ্যেষ্ঠ ভগ্নী অলকা কলিতাই। উল্লেখ্য যে আজিৰে আৰম্ভ হোৱা প্ৰয়াত প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া সৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাব আৰু AFC বৰভাগৰ মাজত অনুষ্ঠিত হয়। খেলত AFC বৰভাগে ঘৰুৱা দল বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবক ৩-১ গ'লত হৰুৱাই বিজয়ৰ সন্মান অৰ্জন কৰে। খেল পৰিচালনা সমিতিয়ে পৰৱৰ্তী খেলসমূহ অহা ১৩ ছেপ্টেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰাৰ লগতে বৰ্তমানলৈকে অসমৰ আগশাৰীৰ ৮টা দলে অংশগ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ যোগেদি ক্ৰীড়াপ্ৰেমী ৰাইজক জানিবলৈ দিয়ে। বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ ৩৭ সংখ্যক যি খেল আৰু আমাৰ মাতৃ পিতৃ দেৱতা প্ৰয়াত প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়াৰ স্মৃতিত চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা আজি শুভ উদ্বোধনী খেল আৰু এই খেলখন আনুষ্ঠানিকভাৱে আজি আমি উদ্বোধন কৰিলোঁ। বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাব অসমৰ এটা অগ্ৰণী ক্ৰীড়া সংগঠন হিচাপে নিজৰ কৰ্মৰ জৰিয়তে চিনাকি দিছে আৰু বিগত প্ৰায় ৪০ বছৰ ধৰি বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবে এইখন খেল বিশেষভাৱে এই খেলখনৰ জৰিয়তে এই অঞ্চলৰ ক্ৰীড়াৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু এই অঞ্চলৰ পৰা বহুত সম্ভাৱনাপূৰ্ণ ৰাজ্যিক ৰাষ্ট্ৰীয় ভিত্তিত খেলিব পৰা খেলেও আনকি এই অঞ্চলৰ পৰা বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবে জন্ম দিছে। গতিকে মই যিহেতু এই অঞ্চলৰ এগৰাকী নাগৰিক বা এইখন গাঁৱেই মোৰ গাঁও, গতিকে আৰু এইখন স্কুলেই মোৰ শৈশৱৰ স্কুল। মেট্ৰিক মই পশ্চিম বৰিগৰ ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই মই পাছ কৰিছিলোঁ। গতিকে পিতৃও স্কুলত শিক্ষকতা কৰিছিল। গতিকে এই অঞ্চলৰ লগত এটা আত্মিক সম্পৰ্ক আমাৰ আছে আৰু ভৱিষ্যতলৈও থাকিব। সেইকাৰণে খেলখন প্ৰয়াত পিতৃ প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু মাতৃ পুষ্পলতা শইকীয়াৰ নামত আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। পিতৃ মাতৃৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি আশা কৰিছোঁ এনেধৰণৰ ক্ৰীড়া অনুষ্ঠান বা খেলৰ জৰিয়তে এই অঞ্চলত এটা সামাজিক সদ্ভাৱ, একতা আৰু খেলৰ জৰিয়তে আমি সকলোৰে মাজত এক সুন্দৰ সমন্বয় গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম। স্পৰ্টছ ক্লাব সমগ্ৰ নলবাৰী জিলাৰে এটা অগ্ৰণী ক্ৰীড়া সংগঠন হয়। আজি ৩৭ বছৰ ধৰি এই খেলপথাৰত বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ নেতৃত্বত অসমৰ আগশাৰীৰ বিভিন্ন ক্ৰীড়া দলক লগত লৈ আমাৰ এই ফুটবল প্ৰতিযোগিতাখন চলি আহিছে। অলৰেডি ২০২৩ ইংৰাজী বৰ্ষৰ পৰা এই ফুটবল প্ৰতিযোগিতাখন ভাৰতৰ লোকসভাৰ অন্যতম এজন সাংসদ, আমাৰ এই অঞ্চলৰ সুসন্তান শ্ৰীযুত দিলীপ শইকীয়াৰ উদ্যোগত পৃষ্ঠপোষকতাত তেখেতৰ
স্বনামধন্য পিতৃ মাতৃৰ নামত স্বৰ্গীয় প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া নামত এই খেলখন চলিছে। এইবেলিও অসমৰ আগশাৰীৰ 8টা ফুটবল দলক লৈ এই ফুটবল প্ৰতিযোগিতা চলিব। আজি উদ্বোধনী অনুষ্ঠান ইয়াৰে অহা 13 তাৰিখৰ পৰা একাদিক্ৰমে এই ফুটবল খেলখন ইয়াত অনুষ্ঠিত হ'ব। আমি সমূহ ৰাইজৰ এই ফুটবল প্ৰতিযোগিতাখনত সহায় সহযোগিতা আৰু উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই ফুটবল প্ৰতিযোগিতাখন অসম ফুটবল ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত এখন ফুটবল খেল হয়। আমি আশা ৰাখিম আমি সমূহ ৰাইজৰ সহায় আৰু সহযোগিতা এই ফুটবল প্ৰতিযোগিতাত পাম। এতিয়াতো ফুটবল মানে এটা বেলেগ দিশলৈ গতি কৰিছে। দলে যোগদান কৰাৰ কথা নাহে। আজিকালি সকলো ফুটবল দলৰ সৈতে আমি চুক্তিবদ্ধ হ'ব লাগে আৰু ইতিমধ্যে আগশাৰীৰ 8টা আমাৰ দলৰ সৈতে চুক্তিবদ্ধ ইতিমধ্যে হৈছে আৰু তেওঁলোকে ইয়াত বিভিন্ন ক্ৰম অনুসৰি তাৰিখত ইয়াত ফুটবল খেল প্ৰদৰ্শন কৰিব। ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।